নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ। 9 জুলাই 24 ঘণ্টিয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাতিপুৱা 5 বজাৰ পৰা দেশ জুৰি বন্ধ থাকিব সকলো বাহনৰ চলাচল। গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আহা 9 জুলাই 24 ঘণ্টা চকা বন্ধৰ ঘোষণা কৰা হৈছে। মটৰ ভেহিকল সংশোধনী আইন 2019 বাতিলৰ দাবীৰে চকা বন্ধৰ ঘোষণা কৰা হৈছে। বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী স্কুল কলেজ দোকান পোহাৰ। ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ নীতি বাতিলৰ দাবীৰে ধৰ্মঘট কাৰ্যসূচী। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ফেডাৰেশ্যনৰ 24 ঘণ্টিয়া চকা বন্ধৰ কাৰ্যসূচী অহা 9 জুলাইত। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে গুজৰাটৰ পৰা হাতত হেণ্ডকাফ লগাই 250 গৰাকী অবৈধ বাংলাদেশীক ঢাকালৈ বিতৰণ কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিমানেৰে শ অবৈধ বাংলাদেশীক হাতত হেণ্ডকাফ লগাই বাংলাদেশলৈ বিতৰণ কৰা হৈছে। জনোৱাৰ চেষ্টা কৰিছো এটা বিগ ব্ৰেকিং নিউজ। গুজৰাটত একেলগে 250 গৰাকী অবৈধ বাংলাদেশীক ঢাকালৈ বিতৰণ কৰা হৈছে। ভাৰতীয় বায়ু সেনাৰ বিমানেৰে ঢাকালৈ বিতৰণ কৰা হৈছে বাংলাদেশী কেইটাক। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে বাংলাদেশীক বিতৰণ। গুজৰাট চৰকাৰৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গুজৰাটৰ শূন্য সহনশীল নীতি চৰকাৰৰ। বিগত 2 মাহতেই 12শৰো অধিক অবৈধ বাংলাদেশীক বিতৰণ গুজৰাট চৰকাৰৰ। আহমেদাবাদ, চুৰাট, বদোদৰা, ৰাজকোটত বেদখল কৰি আছিল এই বাংলাদেশী কেইটাই। ভুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, পৰিচয় পত্ৰৰে ভাৰতত প্ৰৱেশ কৰিছিল শ বাংলাদেশীয়ে আৰু বিমানেৰে শ অবৈধ বাংলাদেশীক হাতত হেণ্ডকাফ লগাই বাংলাদেশলৈ বিতৰণ কৰা হৈছে। একেলগে 250 গৰাকী অবৈধ বাংলাদেশীক। আমি জনাই আছো আন এটা ডাঙৰ খবৰ। এবাৰ সামাজিক মাধ্যমত আপুনি পোষ্ট দিওঁতে 10 বাৰ চিন্তা কৰক। সামাজিক মাধ্যমত পোষ্ট ভিডিঅ' আপলোডৰ পূৰ্বে আপুনি সাৱধান হওক, সতৰ্ক হওক, কিয়নো নিষিদ্ধ হ'ব হাজাৰ একাউণ্ট। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। এতিয়াৰ পৰা আপোনাৰ মন গ'লেই যিকোনো পোষ্ট ভিডিঅ' আপলোড কৰিব নোৱাৰিব। সামাজিক মাধ্যমক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে তৈয়াৰ কৰিব নতুন ৰাষ্ট্ৰীয় নীতি। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সামাজিক মাধ্যমত নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে তৈয়াৰ কৰিব নতুন ৰাষ্ট্ৰীয় নীতি। ছ'চিয়েল মিডিয়াত দেশ বিৰোধী পোষ্ট কৰি এতিয়া কোনো খাৰি যাব নোৱাৰিব। ৰাষ্ট্ৰবিৰোধী পোষ্ট কণ্টেণ্ট শ্বেয়াৰ কৰা সকলো থাকিব চৰকাৰৰ নজৰত। এটা গুৰুত্বপূৰ্ণ খবৰ। দেশ বিৰোধী কণ্টেণ্ট ৱেবছাইটত সামাজিক মাধ্যমত আপলোড কৰিলেই আইনৰ ৰুখত পৰিব আপুনি। দেশ বিৰোধী লোকক ছ'চিয়েল মিডিয়াত নিৰীক্ষণ কৰিবলৈ গঠন কৰা হ'ব বিশেষ দল। গৃহ মন্ত্ৰালয়ৰ সংসদীয় সমিতিক চোৰাংচোৱা সংস্থাই অৱগত কৰিছে ভয়ংকৰ তথ্য। নতুন নীতিৰে এতিয়া আইনৰ আওতালৈ অনা হ'ব ঘৃণা বিয়পোৱা দেশ বিৰোধী গোট। সামাজিক মাধ্যমত সক্ৰিয় হৈ পৰিছে বহু দেশ বিৰোধী গোট। যিকোনো পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ আপলোডৰ পূৰ্বে আপুনি 10 বাৰ সাৱধান হওক। জনাই আছো আন এটা ডাঙৰ খবৰ। এবাৰ সৰ্ববৃহৎ উচ্ছেদ চলিব নামনি অসমত। 5000 বিঘা ভূমিত চলিব এইবাৰ প্ৰশাসনৰ বুলডোজাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নামনি অসমত চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। একেলগে 5000 বিঘা ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ। এবাৰ মাইক যোগে জাননী জাৰি কৰিছে জিলা প্ৰশাসনে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ 6 জুলাইত পূৰ্বে সমগ্ৰ অঞ্চল খালী কৰাৰ ডেডলাইন বান্ধি দিছে প্ৰশাসনে। তাপবিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। বিলাসীপাৰাৰ সন্তোষপুৰ, চৰুৱাবাখাৰা, চিৰাকুটাৰ হাজাৰ পৰিয়াললৈ অন্তিম জাননী। চৰকাৰৰ জাননীৰ পিছতে হাজাৰ পৰিয়াল এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। ডাঙৰ খবৰ। নামনি অসমত চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। সলনি হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। চৰ্চাত আছে 3 গৰাকী নেত্ৰীৰ নাম।
ব্ৰেকিং নিউজ পলিটিক্যাল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰেই খলনি হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উত্তৰ খুৰীৰ সন্ধান এবাৰ মোদী চৰকাৰৰ জেপি নাড্ডাৰ খলনি এইবাৰ এগৰাকী মহিলা নেত্ৰীক দিয়া হ'ব সভাপতিৰ দায়িত্ব ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত দেশজুৰি চৰ্চা তিনিগৰাকীকৈ নেত্ৰীৰ নাম বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব পাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন চৰ্চাত আছে সাংসদ ডি পুৰেন্দ্ৰেশ্বৰী আৰু বিধায়িকা বানাথী শ্ৰী নিবাসৰণৰ নাম 2023 চনৰ জানুৱাৰীতে শেষ হৈছিল জেপি নাড্ডাৰ কাৰ্যকাল বিজেপিয়ে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক নেতৃত্ব অৰ্পণ কৰিব সভাপতিৰ দায়িত্ব শীঘ্ৰেই বিজেপিয়ে ঘোষণা কৰিব এগৰাকী মহিলা নেত্ৰীৰ নাম শীঘ্ৰেই সলনি হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছে যদি 7 বাৰ জন্ম লয় 7 বাৰ জন্ম নিলেও মুছলমানক ছাগলী কুৰবানী দিবলৈ কোৱাৰ সাহস নাই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ কংগ্ৰেছে 7 জন্ম ললেও মুছলমানক ছাগলী কুৰবানী দিবলৈ কোৱাৰ সাহস নাই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰুৰ কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ খবৰ গৰুৰ কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ জাই থকা গৰুতকৈ গৰু কুৰবানীৰ বিৰুদ্ধে কোৱাৰ কিয় সাহস নাই কংগ্ৰেছৰ ডাঙৰ খবৰ কংগ্ৰেছক চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইছলামে কেতিয়াও গৰুৰ কুৰবানীৰ মান্যতা দিয়া নাই বিজেপিৰ সাহস আছে গৰুৰ খলনি ছাগলী কুৰবানী দিয়াৰ কথা ক'বলৈ গৰুৰ শুভচিন্তক কেৱল বিজেপি কংগ্ৰেছ নহয় ধুবুৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰৰ বিৰুদ্ধে মাত নামাতে কংগ্ৰেছে গৰুখুটি প্ৰকল্প সদায় বন্ধ হোৱাটো বিচাৰে কংগ্ৰেছে গৰুৰ ৰাজনীতি কৰি সময় নষ্ট কৰিব নালাগে কংগ্ৰেছে গৰুৰ কুৰবানীক লৈ কংগ্ৰেছক জোৰদাৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে খৰিৰত 1.23 টকা পৰ্যন্ত আমি আদানী আম্বানী কাকো মাটি এৰি নিদিও আমি ইয়াত জন্ম লৈছো আমাৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰে তেজ দিম কিন্তু 1 ইঞ্চি মাটি নিদিও গৌৰীপুৰ আৰামগঞ্জত উচ্ছেদ আৰু মাটিৰ পট্টা আদানী আম্বানীক দিয়াৰ বিৰুদ্ধে ইদৰে হুংকাৰ গৌৰীপুৰৰ আলমগঞ্জ আমবাৰী নিশা বিশাল নাগৰিক সভা আয়োজনেৰে এই উচ্ছেদৰ বিৰোধিতা কৰিছে একাংশ লোকে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ এবাৰ মুছলমানৰ অধিকাৰ কাঢ়ি নিব পৰা শক্তিৰ জন্মই হোৱা নাই ভাৰতত মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভাৰতত এনে শক্তিৰ জন্ম হোৱা নাই যি মুছলমানৰ অধিকাৰ কাহিনী মুছলমানক দুৰ্বল কৰিব গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো ওয়াকফ আইনক লৈ পুনৰ গৰজি উঠিছে এবাৰ মুছলমান সমাজ ওয়াকফ আইনক লৈ পুনৰ গৰজি উঠিছে মুছলমান সমাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধমক দিছে আছাদুদ্দিন ওৱেইছিয়ে ওয়াকফ আইন আনি মুছলমানৰ মছজিদ কাহিনীৰ সপোন পূৰণ নহব বিজেপিৰ আমি ভাৰতীয় মুছলমান ইয়া আমাৰ সম্পত্তি ইয়া আমাৰ অধিকাৰ আমি মছজিদ এৰি নিদিও কোনো শক্তি আমাৰ পৰা আমাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে আমি মছজিদ এৰি নিদিও কোনো শক্তিয়ে আমাৰ পৰা আমাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে একাংশই ভাবিছে ওয়াকফ আইন আমি মুছলমানক দুৰ্বল কৰিব পাৰি ওয়াকফ আইন আনি আমি মুছলমানক দুৰ্বল কৰিব পাৰি অধিক শক্তিৰে মছজিদত নামাজ পঢ়িবলৈ ওলাই আহক মুছলমানসকল এইদৰে মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে চৰকাৰক এক প্ৰকাৰৰ চ্যালেঞ্জ দি মন্তব্য এইবাৰ আছাদুদ্দিন ওৱেইছিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আজি অখিল গগৈ খৰব হৈ পৰিছে অখিল গগৈয়ে কৈছে লখিমপুৰৰ উচ্ছেদিত ঘৰ বনাবলৈ ধন দিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ক্ষতিপূৰণৰ উপৰিও উচ্ছেদিতক দিব লাগিব বিকল্প মাটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ক্ষতিপূৰণৰ উপৰিও উচ্ছেদিতক দিব লাগিব বিকল্প মাটি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 48 ঘণ্টাৰ সময় বান্ধি দি গৰজি উঠিছে অখিল গগৈ মাত্ৰ 48 ঘণ্টাৰ ভিতৰতে দাবী পূৰণ নকৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে
লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। পথাৰৰ কঠিয়াৰ ওপৰত বুলডোজাৰ চলোৱাটো অমানৱীয় কাৰ্য বুলি তেওঁ কৈছে। অখিল গগৈয়ে কৈছে, কঠিয়াৰ ওপৰত চলা বুলডোজাৰ চালেই গম পোৱা যায় যে বিজেপি জনতাৰ বিৰোধী চৰকাৰ। কালি খিলঞ্জীয়াই কান্দিলে, অসমৰ জনতাই দেখিছে। সংবাদ মেল পাতি এইদৰে তীব্ৰ ককৰ্থনা কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ হৈছে 13 দিনত 63জন লোকৰ মৃত্যু, 40জন নিৰুদ্দেশ, 400 কোটিৰো অধিক লোকচান হৈছে। ক'ত এনে ঘটনা সংঘটিত হৈছে প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বাৰিষা কালত হিমাচল প্ৰদেশত ব্যাপক ধ্বংসলীলা অব্যাহত আছে। 20 জুনৰ পৰা বিগত 13 দিন ধৰি ৰাজ্যখনত ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ঘটনাত এতিয়ালৈকে 63জন লোকে প্ৰাণ হেৰুৱাইছে। ইফালে 40জন লোক এতিয়াও সন্তানহীন হৈ আছে। ৰাজহ বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যখনত আনুমানিক 400 কোটিৰো অধিক লোকচান হৈছে।